নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ এখন বাগানত। প্ৰথমে আপোনালোকক বাগানখনৰ মালিকৰ সৈতে মই চিনাকি কৰাই দিম। আহক বাবুদা, নমস্কাৰ। এই বাগানখন তুমি বনোৱা ষ্টাৰ্ট কেতিয়া কৰিছিলা? এখন আপোনাৰ যোৱা বছৰ 2021ত লকডাউনত তুমি ষ্টাৰ্ট কৰিছিলা? লকডাউনত আৰম্ভণি কৰিছিলোঁ। ক'লেও ওলাই কৰি যাব নোৱাৰোঁ, কিনো কৰিম আৰু। বাগানখন টোটেল তোমাৰ বৰ্তমানলৈকে কিমান বিঘা মাটি আগুৰি আছে? ইয়াত আছে আপোনাৰ 1.5 বিঘা ওপৰত হ'ব। আহা আমি আগুৱাই গৈ থাকোঁ। তাৰপিছত এইপিনে আগত আছে 3 বিঘা আছে। হয়, 3 বিঘা। এইফালে এইটো লাইনত কিমান বিঘা আছে? ইয়াত আপোনাৰ 1.5 বিঘা আছে। 1.5 বিঘা, 3 বিঘা, 4 বিঘা, 4.5 বিঘা। 4.5 বিঘা টোটেল 4.5 বিঘা মাটি মানে আগুৰি আছে আৰু। চাওক, এটা কথা মন কৰিব, বাগান বুলি ক'লে তেওঁ লকডাউনত সুবিধা ল'লে, সেইটো আপোনালোকে অলপ চিন্তা কৰি চাব। লকডাউনে মানুহক কি নাই কৰা, কিছুমানক মানে একেবাৰে ডাউন কৰি দিছে। কিছুমানে যদি বুদ্ধি যিসকলৰ আছে, বুদ্ধি থকাসকলে আজি চাওক এখন বাগান বনাই পেলালে। আপোনালোকে দেখা পাইছে বাগানখন। বাবুদা, এই কলবিলাক যে লগাইছা, কি জাতৰ কল লগাইছা? ইয়াত আপোনাৰ আছে মালভোগ কল আছে, অমৃত সাগৰ আছে। অমৃত সাগৰ মানে G9 বুলি কয়। G9 আৰু কলৰ লগে লগে ইয়াত দেখা পাইছে আপোনালোকে তামোলৰ পুলি। এই বাগানখনত কিমান বিঘা মাটি আগুৰি আছে টোটেল? ইয়াত 1.5 বিঘা আছে। 1.5 বিঘা? হয়, 1.5 বিঘা আছে। তামোলৰ পুলি কিমান আছে ইয়াত? তামোলৰ পুলি আপোনাৰ ইয়াত 1.5 বিঘা মাটি 600 তামোলৰ পুলি হ'ব। 600? হয়। কথা এটা সোধো, এই কল পুলিখিনি চেহেৰাটো যে ইমান ধুনীয়া বনাইছা, সাৰ চাৰ এনেকৈ তুমি কি প্ৰয়োগ কৰিছা অলপ বুজাই দিবা। ইয়াত সাৰ নামত আপোনাৰ মই ইয়াতো গোবৰটো কলত কেতিয়াও হ'ব নোৱাৰে। তামোলত মই গোবৰ মাৰিছোঁ। ইয়াত আপোনাৰ ব্ৰইলাৰ গু দিয়া গৈছে, ফোৱাডন DAP দিয়া গৈছে। সেইটো দেখুৱাব যাওঁ যদি এইটো মই নিজে এতিয়া বৰ্তমান দি দেখুৱাব লাগিব। হয়। আপোনালোকে তামোলৰ বিশেষকৈ কলপুলিখিনি চাওক, ইমান ধুনীয়া চেহেৰা হৈছে হয়নে? ইয়াত কলপুলি কেইটা জাতৰ আছে? কলপুলি ইয়াত 2 জাতৰ আছে। 2টা জাতৰ ন? হয়, অমৃত সাগৰ আছে। অমৃত সাগৰ মানে G9 27 টকা পিছ লৈছিলে। 37। বাকী মালভোগ কল আছে। মালভোগ আৰু G9ৰ পুলি আছে। এতিয়া আমি আগলৈ যাওঁ ব'লা, দেৰি নকৰোঁ। বাগানখন কিন্তু দেখিবলৈ বিশেষকৈ বহুত সুন্দৰ হৈছে, মই কৈছোঁ। এতিয়া আপোনালোক আহিলে বৰষুণৰ বতৰ। একো নাই। কিন্তু বাগানখন দেখিবলৈ বেছি ভাল লাগিছে। আৰু সিফালে আগত যে আছে সেইখন কিমান বিঘা? তাত কিমান আছে? 3 বিঘা মাটি আছে। 3 বিঘা ন? মানে টোটেল 4.5 বিঘা মাটি বাগান। হয়, 4.5 বিঘা, কম নহয়, বেছি হ'ব, 5 বিঘাই হ'ব। 5 বিঘাই হ'ব ন? হয়, তো নিজৰ মাটিৰ জোখ মাখ নাইকিয়া। বাগানখন আপোনালোকে দেখা পাইছে কিমান সুন্দৰ। এই বেৰা দিওঁতেতো ভালেমান টকা তোমাৰ খৰচ হৈছে? ইয়াত খৰচ আছে আপোনাৰ 4.5 বিঘা, 5 বিঘা মাটিত 50,000 টকামান খৰচ হৈছে। টোটেল 5 বিঘা মাটি নহয়, 50,000 টকা খৰচ হৈছে। আপোনাৰ হাজিৰা মানুহৰ কথা আছে, নেট কিনিবলগীয়া হৈছে। আপোনালোকৰ ফালে যদি এনেকুৱা মুকলি মাটি আছে, আপোনালোকে ভিডিঅ'টোত দেখা পাইছে কিমান এখন সুন্দৰ বাগান আপোনালোকে দেখিছে। আৰু এখন বাগান বেক চাইডে নতুনকৈ তেওঁ বনাই আছে, মই দেখাই আছোঁ অলপ পিছতে। আপোনালোকৰ যদি এনেকুৱা মাটি আছে, আপোনালোকে ধুনীয়াকৈ এনেকুৱা প্লেনিং মানে কৰিব পাৰে, আপোনালোকে লাভৱান হ'ব। বিশেষকৈ তামোলৰ খেতিত লাভৱান হ'ব আপোনালোকে।
বোকা বোকা ভণ্টিদা অলপ এফালে দিয়া বোকা বৰষুণ নাই বৰষুণটো ভালেই আৰু এইটো আপোনালোকে পুখুৰী দেখা পাইছে বাগানখন যে বনাইছে এতিয়া পানী ক'ৰ পৰা দিব তেওঁলোকে এই পুখুৰী দেখা পাইছে দকে পুখুৰী খান্দি লৈছে আৰু এইফালে পাইপ কানেকশ্যন কৰি থৈছে মটৰ লগাই একদম তালৈ এখন নতুন বাগান আপোনালোকে দেখা পাইছে ব'লক আমি নতুন বাগানখনলৈ আগবাঢ়ি যাওঁ পাইপেদি এনেকৈ ডাইৰেক্ট পানী মানে এতিয়াতো বাৰিষা ছিজনত বাপুদা ইমান পানীৰ অসুবিধাটো নহ'ব চাগে কিন্তু যিটো মানে ধৰি লওক ঠাণ্ডা ছিজন আহিব পানীৰ অসুবিধা হ'ব তেতিয়া তুমি মানে পুখুৰীৰ পৰা মানে পানী মানে তাত দিয়াৰ ব্যৱস্থাটো কৰিছা হয় মোৰ ফিচাৰী আপোনাৰ দুটা আছে এটা ঘৰত যিটো ফিচাৰী আছে 1 বিঘা মাটি ফিচাৰী 1 বিঘা মাটি বৰ্তমানটো আৰম্ভণি কৰিছোঁ এইটো দেখো এইটো চাই লওক পাৰ মাৰিছোঁ এইটো বহুত নলৰ মাটি আপোনাৰ 21 নলৰ মাটি এইটো হেৰি হয় ফিচাৰী হয় হয় এইটো আৰম্ভণি হয় এইবিলাক চব পিলা তলি কাটি এইপিনে ইয়াত গাহৰি ফাৰ্ম হ'ব এই ৰাউণ্ডটো এইটোত মানে গাহৰি ফাৰ্ম মানে প্লেনিং কৰিছা এইটো এনেকৈ ফিচাৰী বনোৱা হ'ব হয় মাটিটো ইয়াৰ ডাঙৰ এই গছ উঠোৱা যাব অহা বছৰলৈ হয় আৰু মই আৰু 2 বিঘা 3 বিঘা মাটি আকৌ বাগান আৰম্ভ কৰিম এইফালে যিটো মাটি বৰ্তমান মানে খালী আছে তাত তুমি বাগান বনাবা আৰু এনেকৈ প্লেনিং কৰিছা বোকা তাতো খুলি সোমাব লাগিব সেইফালেদি যাওঁ নেকি তেতিয়াহ'লে আমি সেইফালেদি বাট আছে বৰ্তমান মই এতিয়া যিখন বাৰীত উপস্থিত আছোঁ এইখন হ'ল নতুন বাৰী নতুনকৈ তেওঁলোকে বনাইছে আগতে যিখন দেখাই আছোঁ সেইখন পুৰণা আছিলে এতিয়া আকৌ সেইখন বনাইছিলে লকডাউনত আৰু এইখন এতিয়া 2022 চনত বৰ্তমান বনাই আছে বাৰীখন আপোনালোকে দেখিবলৈ পাইছে তামোল অকল তামোল আৰু তামোল আপোনালোকে চাওক কলপুলি আছে কলপুলি সৰু সৰু হৈ আছে কাটিং কৰিছে কলপুলিখিনি বৰ্তমান তামোলৰ পুলিখিনি বৰ্তমান নতুনকৈ লগাইছে আগতে মালিকে কাম কৰিয়ে আছে মালিকৰ ওচৰলৈ যাওঁ কথা পাতিম মানে খুব ধুনীয়া এটা পৰিৱেশ বাবুদা এইটো প্লেনিং তুমি কেতিয়াৰ পৰা কৰি আছা তোমাৰ 21 চনৰ পৰা কৰিছোঁ 21 চনৰ পৰা এইটোতো আগতে খেতি মাটি আছিলে তো খেতি মাটি আকৌ বাদ দি তুমি এইটো যে বাৰী বনাই পেলালা তাৰ কাৰণটো কিবা মানে যোৱা বছৰ আপোনাৰ 21 চনত যিখন লকডাউনত বাৰী বনাইছিলোঁ সেইখন বাৰী দেখা পাব ইয়াৰ পৰা আপোনালোকে আমি দেখি আহিছোঁ সেইখন বাৰী ইয়াত 3 বিঘা মাটি হ'ব মানে ইয়াত হয় ধান খেতিতকৈ তামোল খেতি আৰু কল খেতিতে ভাল লাগে ধান খেতিত ইনকমটো আছে ইনকমটো বেছি ন হয় আপোনাৰ মালভোগ কল আছে ইয়াত 2.5 বিঘা মানে হ'ব একচাতি পুলিবিলাক আহিছে এতিয়া তামোল টোটেল কিমান লগালা তামোল 1600 2000 ভিতৰত হ'ব এতিয়াও ৰুই হোৱা নাই আৰু আছে লগাবলৈ 1600 2000 ভিতৰত হ'ব আৰু তামোল 1600 পৰা 2000 ভিতৰত তামোল হ'ব বুলি কৈছে তেওঁলোকে ৰুবলৈ বাকী আছে এবাৰ ভাবক এনেকুৱা এখন বাৰী আপোনালোকেও যদি তেনেকুৱা মুঠতে খালী মাটি যদি এনেকুৱা আছে ধান খেতি নোহোৱা আপোনালোকেও এইটো প্লেনিং কৰিব পাৰে আৰু তামোলত বিশেষকৈ লাভ হয় বুলি ময়ো জানো কথাটো শুনিছোঁ তামোলত লাভ হয় ন যথেষ্ট লাভ আছে এবিঘা মাটিত কমেও 70-80 হাজাৰ লাখ টকালৈকে ইনকম কৰিব পাৰি কিন্তু ধান খেতিততো সেইটো নোৱাৰিবা তুমি ধান খেতি খৰচা ইনকম নাই আৰু তামোল খেতিত কষ্টও আছে সেইমতে কৰিব পাৰিব লাগিব সময়ত পানী সাৰ দিব লাগিব এজোপা তামোল আপোনাৰ এতিয়া এই তামোলৰ পুলিটো জাষ্ট উদাহৰণ এটা মই দিছোঁ এই তামোলৰ পুলিটো এইটো যে তুমি লগালা তাৰ লাগালৈকে কেইবছৰমানত মানে তামোল মানে লাগন দিব 5 বছৰমানত ডাব মাৰিব 5 বছৰ লাগিব 6-7 বছৰ পৰা মানে আপোনাৰ ভালকৈ লাগন আহিব 6-7 বছৰ মানে 7 বছৰৰ পৰা ধৰি লোৱা লাগিব আৰু ইয়াত 5 বছৰ আহিব ইয়াত কলপুলি কি অকল মালভোগেনে ইয়াত আছে 2.5 বিঘামান একচাতি মালভোগেই আছে 2.5 বিঘা একচাতি মালভোগ কল আছে তাৰপিছত আচ্ছা অমিত সাগৰ আছে 0.5 বিঘামান আৰু যিখন পুৰণা বাৰীত তাত আছে 1.5 বিঘা অমিত সাগৰ মালভোগ কল মিক্স আছে তাতো 1.5 বিঘা আছে এই বাউণ্ডাৰীটো যে বনাইছা বাউণ্ডাৰীটো টোটেল কিমান টকা খৰচ হৈছে বাউণ্ডাৰীটোত 40-50 হাজাৰমান খৰচ হ'ব
হাজিৰা মানুহ মানে দুইখন বাগান মিলাই আৰু ন? দুইখন বাগান মিলাই 40-50 হাজাৰমান নেটৰ পৰা এইবিলাক যে তুমি কল ৰুইছা, তামোল ৰুইছা, চবতো হাজিৰা ওপৰত? চব হাজিৰা ওপৰত। চব হাজিৰা ওপৰত? হাজিৰা ওপৰত চব কিনা। কলপুলি এটা 20 টকা। কলপুলি এটা কলপুলি 20 টকা দি কিনিছে চাওক। এইবিলাক পুলি চব কাটিং কৰি দিয়া গ'ল। ৰুই পেলাই মানে এতিয়া কাটিং কৰি দিলোঁ যেন আজি। তামোলৰ পুলি কেনেকৈ কিনিছা? তামোলৰ পুলি ক'ৰবাত 15 টকা, ক'ৰবাত 20 টকা, যাক যেনেকৈ পাইছোঁ আৰু। ক'ৰবাত 15 টকা, ক'ৰবাত 20 টকা। আপোনালোকৰ ফালে যদি যিসকলে চাই আছে, আপোনালোকৰ ফালে কেনেকুৱা ৰেট চেট আপোনালোকে জনাবচোন। আৰু বাৰীখন কেনেকুৱা হৈছে বিশেষকৈ আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। হয়, নতুন বাৰীত নতুনকৈ বনাইছে বাৰীখন, ষ্টাৰ্ট কৰিছে বৰ্তমান। মোৰ কাৰণে গাঁত খানা নাই এতিয়াও। নেমু লগাবা? নেমু লগাম। মানে মাজে মাজে ধৰি লোৱা নেমু হ'ব ন? ইয়াত নেমু 2-3শমান নেমু খাব পাতলাকৈ। হয়। আৰম্ভণি এতিয়া কৰিছোঁ যেতিয়া আৰু কেইদিনমান তামোল পুলি অলপ লগাব বাকী আছে। তামোলটো লগাই নেমু এই দুইখন বাৰী মিলাই টোটেল কিমান বিঘা মাটি আছে? 5 বিঘামান হয়। 5 বিঘা। 5 বিঘা মানে 3 বিঘা। মানে এইখন বাৰী 3 বিঘা আৰু সিফালে এখন আছে 2 বিঘা, 2.5 বিঘামান তেনেকুৱা হ'ব। এতিয়া আমি সিখন বাৰীলৈ যাওঁ নেকি? ব'লা সিখন বাৰীলৈকে যাওঁ। এবাৰ বাউণ্ডৰীটো একবাৰ ধুনীয়াকৈ দেখাই দিলে ভাল লাগিব। সেইখন বাৰী এপাক জুম কৰিলে আহিব নেকি আকৌ? এইখন হ'ল লকডাউনত যিখন বাৰী বনাইছিলে তেওঁ, এইখনেই হ'ল পুৰণা বাৰীখন। আহা লকডাউনে মানুহৰ জীৱন কেনেকৈ সলাই গম পাইছে নহয়। এইখন বাৰী দেখিছে কিমান এখন ধুনীয়া বাৰী, লকডাউনত বনাইছে। আপোনালোকে এবাৰ চিন্তা কৰক, এবাৰ ভাবক। হয়তো লকডাউন নোহোৱা হ'লে এইখন বাৰী নহ'ল হ'লে চাগে, নহয় জানো ধন্দিতা? এয়া কি জাতৰ কলপুলি বাবুদা? অমৃত সাগৰ ন? এইটোৱেই 37 টকা। এয়া মানে কলৰ ইয়াত কেইটা কি কল আছে তোমালোকৰ ইয়াত? সেইটো মালভোগ কল। অমৃত সাগৰটো বেছি আছে ন? অঁ আচ্ছা। বাকী এয়া তামোলৰ পুলি আপোনালোকে দেখা পাইছে। তামোলৰ পুলি কিমানমান আছে এইখন বাৰীত? 400মান হ'ব ন? মানে সেইখন বাৰীত তামোলৰ পুলি বহুত বেছি, যিখন দেখা পাই আহিছোঁ বৰ্তমান।
ইয়াত কল ওলাইছে। মুঠতে এটা সুন্দৰ পৰিৱেশ, বেলেগ আৰু ক'ব লগা। এয়া দেখিছে কল লাগিছে। এইটো কি কল বাবুদা? এইটো মালভোগ মালভোগ কল ন? সেইটো মালভোগে। অঁ সেইয়া G9। অঁ মানে G9টোকে অমৃত সাগৰ বুলি কয় ন? অঁ ময়ো আজিহে গম পাইছোঁ G9টোক অমৃত সাগৰ বুলি কয় ন? সেইয়া কাচকল নেকি ন? কাচকল। অঁ অঁ শিলিগুৰি। অঁ অঁ এইখন এই বাৰীখন এতিয়া চাফ চিকুণৰ পৰা আদি কৰি যিমানখিনি কাম কৰা যায় তুমি অকলে নিজে কৰি থাকা? মানুহ থাকে। আৰু অকলে নিজেও যিমানখিনি পাৰা সময় পালে কৰা চাগে ন? এৰিয়াটো অলপ যথেষ্ট ডাঙৰ এৰিয়াটো এতিয়া আমাৰে ভাগৰ লাগি গৈছে খোজকাঢ়ি এৰিয়াটো। ইমান এটা ডাঙৰ এৰিয়া আপোনালোকে দেখিছে। অকলে কোনো কাৰণতে এইটো এৰিয়া চম্ভালিব নোৱাৰে। কষ্ট হয়, কষ্টটো কৰিবই লাগিব। ৰাতিপুৱা সোনকালে উঠো, ৰাতিপুৱা সময় পালে ভাটিবেলা লাগো, আৰু দেওবাৰ আজি বন্ধ আছে। সেইটো এটা সুবিধা হয়। মুঠতে বহুত ভাল লাগিলে এইখন বাৰীলৈ আহে। আপোনালোকে এবাৰ ভাবক, এই বাৰীখন এনেকুৱা মাটি আপোনালোকেও যদি তাত থাকে, তেনেকুৱা ধৰি লওক মুকলি মাটি বিশেষকৈ এনেকৈ আপোনালোকে প্লেনিং কৰিব পাৰে। কিয়নো বাহিৰত গৈ পেলাই চাকৰি বাকৰি কিবা কোম্পানী চম্পানীত কাম কৰাতকৈ এনেকৈ যদি গাহৰি ফাৰ্ম কিবা ফাৰ্ম সেয়া নবনালে এনেকৈ কৰি হ'লেও চলিব পাৰে। হয় নহয় বাবুদা কোৱাচোন? হে বোলে মই ফাৰ্মিং কৰিব নোৱাৰোঁ বৰ্তমান, মই বাগান চাগান এনেকুৱা ধুনীয়া। ইয়াত আপোনাৰ কল তামোলটো উঠি যোৱাৰ পাছত ছাগলী সোমোৱাই দিব পাৰে। ছাগলী কেনি ওলাই যাব নোৱাৰিব, ঘাঁহ চাহ গজি থাকিব ইয়াতে। এতিয়া তামোলটো ডাঙৰ হোৱাৰ পিছতে তুমি ইয়াত ছাগলী এৰি দিব পাৰিবা। মই ভাবি আছোঁ ছাগলী ফাৰ্ম খুলিম বুলি। তেওঁ ভাবি আছে ছাগলী আনিব, আৰু 1-2 বছৰ লাগিব সময়। আৰু 1-2 বছৰ ভিতৰত হয়তো ছাগলী সোমোৱাবহি। মানে তামোলৰ পুলিটো যেতিয়া ওখ হৈ যাব তাৰ পিছত তেওঁ ইয়াত ছাগলী নমাই দিব। এয়া ৰঙালাও লাগিছেনে? ৰঙালাও বুঢ়া হ'ল ন? অঁ 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 তোমাৰ এতিয়া ইয়াৰ যিটো এড্ৰেছটো কোৱাচোন। 3 নং কাকি, হোজাই ডিষ্ট্ৰিক্ট, 3 নং কাকি। হোজাই ডিষ্ট্ৰিক্ট 3 নং কাকি, পাথৰি 5 নং গাঁও। 5 নং গাঁও মানে হোজাই ডিষ্ট্ৰিক্টৰে এখন কৃষি ফাৰ্ম। আৰু এওঁৱে যিজন মালিক, এওঁৱে গোটেইখিনি কাম এওঁৱে চম্ভালি আছে বৰ্তমান। আপোনালোকে দেখিব পাইছে কিমান ধুনীয়া এটা পৰিৱেশ। চাওক